বিদ্যালয়ত পঢ়া এতিয়া আমি পঢ়া পুৰণা যোনটো বিল্ডিং সেইটো বিল্ডিং ভাঙি গৈছে, নতুন এটা হৈছে। হ'লেও আমি মানে এইটো ৰাস্তাত গ'লে এপাক হ'লেও চাওঁ, বৰ দুখ লাগে। তেতিয়া দিনতে মানে এটা বাঁহৰ ঝাৰু দিছিলে, আমাৰ এই বাইদেউৰ মানে মাক টিচাৰ আছিলে। সদায় আহি ৰাতিপুৱা আমি ফিল্ডখন চাফা কৰিব লাগে। আৰু এজোপা জামু আছিলে ন, জামু আছিলে, সদায় মানে তাৰ পৰা পকা জামু ক'লা জামু পাৰোঁ আৰু খাওঁ, মানে খুব ভাল লাগে। আজি প্ৰথম অনুভৱটো মানে তেওঁক আহিয়ে প্ৰথম মই অকণমান সোনকালে আহিলোঁ, তাই আগত বহিলোঁ, তাই পিছফালে বহি থকা দেখি চিধাই হাত বাল্টি মাতিলোঁ, আহা তই মোৰ ওচৰত আহ, কিয় দূৰত আছ। কাষত বহি লাগিলে মানে চাউণ্ড বক্সৰ হেৰিত শুনা নাই, তথাপিতো কাণে কাণে কি আছে কি কথা মানে কথা পাতিলোঁ, ইমান মানে পাতিলোঁ আৰু বহুত ভাল লাগিলে। সঁচাকৈ লাগিছে, ঘৰ দুৱাৰ পাহৰি থাকিলোঁ, ল'ৰাৰ পৰীক্ষা সেইখিনি কথাও পাহৰি থাকিলোঁ, চব পাহৰি থাকিলোঁ। আজি মুঠতে মই অফিচতো এই ডাকঘৰত কাম কৰোঁ, মানে আজি লিংক নাছিলে, সেইকাৰণে ভাল পালোঁ, সেইখন সুবিধা লৈ পেলাই আজি মানে সোনকালে আহি ইয়াত উপস্থিত। লিংকটো নাই হোৱা কাৰণে ৰাতিপুৱা ভাবিছোঁ ভগৱানে মোক মানে সেইখন দয়া কৰিছে, লিংকলে ইয়াত উপস্থিত হ'লোহি। আৰু তেওঁলোকে সদায় এনেকুৱা এটা মানে প্ৰচেষ্টা লওক, গাঁৱৰ সকলো মানে ছোৱালীক মানে ধুনীয়াকৈ যেনেকৈ এটা মৰমেৰে আদৰি ৰাখিছে, সেই আদৰটো সদায় থাকক, মানে মৰমৰ বান্ধোনেৰে বান্ধি ৰাখক সকলোকে, হয় নহয়, তেওঁলোকে মানে ভালকৈ ৰাখক। আৰু সেইটো ভাল লাগিছে। আমাৰো নিজৰ মানে আন্তৰিকতাটো যিমান বাঢ়ি গৈছে, যিমানটো হয়তো অকণমান হ'লেও পাহৰি গ'লে, এতিয়া মানে তেওঁলোকক লগ পাই ধৰি লওক খুব মানে ভাল লাগিছে। আৰু ইমান এটা আমাক যে মনত ৰাখিছে, সেইটো খুব ভাল লাগিছে প্ৰচেষ্টাটো। বিয়া হৈ গৈছোঁ আৰু ইয়াত আমাৰ ককাই ভাই সকলে এটা ব্যতিক্ৰমী অনুষ্ঠান পাতিছে। আপোনালোকে কৈছে জী জোৱাই সন্মিলন। আমি অসমৰ ক'তো শুনা নাই এনেকুৱা সন্মিলন আগতে হৈছে বুলি। আহি আমি অভিভূত হৈছোঁ, নষ্টালজিক হৈ গৈছোঁ, আগৰ পুৰণা কথাবোৰ মনত পৰিছে। আৰু আমাৰ এই গাঁওখন যদিও বহুত মাজত আছে, আমাৰ গাঁৱৰ বহুত মানে ভিতৰলৈ যদিও আছে, এই গাঁওখন বহুত উন্নত গাঁও। আমাৰ তেতিয়াৰ দিনতে আমিবিলাকে এইখন গাঁৱৰ পৰা শিক্ষিত মানে মহিলাৰ সংখ্যা বহুত, ছোৱালীৰ সংখ্যা বহুত আছিল। এই গাঁওখনৰ পৰা আমি বহুত ছোৱালী, আমি অৰ্চনা আছে তাই, তেতিয়াই আমি মানে ভালকৈ মাষ্টাৰ ডিগ্ৰী বহুত দিনৰ আগতে মই LLB কৰিছোঁ, এতিয়া চবেই পঢ়া শুনা কৰা ছোৱালী আছে। আমাক ছোৱালীখিনিকো, ল'ৰাখিনিক যেনেকৈ আগবঢ়াই নিছিলে, ছোৱালীখিনিকো তেনেধৰণে আগবঢ়াই নিছিলে। আমাৰ ইয়াৰ চবৰে মানে মানসিকভাৱে আমি বহুত বেলেগ ধৰণে চিন্তা কৰা, ব্যতিক্ৰম চিন্তা কৰা এখন গাঁও। এইখন গাঁৱৰ ছোৱালী হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ। আজি খুব ভাল লাগিছে। আজি যিখিনি আমি অনুভৱ কৰিছোঁ, সেইখিনি আজি এনেকৈ কথা কৈ আচলতে শেষ কৰিব পৰা কথা নহয়, আমি কথাৰে ব্যক্ত কৰিব নোৱাৰোঁ। খুব ভাল লাগিছে বুলিয়ে ক'ব পাৰিম, খুব মানে অভিভূত হৈছোঁ আচলতে। মোৰ ক'ব লগা সেয়াই মানে, আমি একেলগে থাকোঁ মানে, আৰু আমাৰ দুখ লাগিছে এতিয়া মানে আজি দেখা পাই কেনেকুৱা ভাল লাগিছে। আমাৰ লগৰ এজনী নাহিলে মানে খুব মানে আমি মানে কি ক'ম, কেনেকৈ ভাষা, সেইবিলাক কথা ভাষাৰে বুজাবই পৰা নাই। মানে দেখা পাইছোঁ এজনী আমাৰ হেৰি কি কয় বৃন্দাবাহঁত একদম যেনেকে আগতে আছিলে, বয়স হৈছে যদিও বয়সৰ কোনো সলনি হোৱা নাই, ইমান ধুনীয়া ভাল লাগিলে। প্ৰথম কেনেকে আছে, হাজবেণ্ড কেনেকুৱা, ল'ৰা ছোৱালী কেনেকুৱা, সেইটো আৰু পুৰণি কথাখিনি মনত পেলাই দিছোঁ। মোৰ মানে বান্ধৱীজনীৰ লগত আহোঁ, প্ৰায় 9টামান বজাত তাইৰ ঘৰলৈ আহোঁ, আহি কথা পাতি ঘৰলৈ যাওঁতে 3টামান বাজে। তাই মোক আগবঢ়াবলৈ যায়, আকৌ মই তাইক আগবঢ়াবলৈ আহোঁ। তেনেকৈ কৰোঁতে লাষ্টত মাৰ গালি শুনি দাদাহঁতৰ গালি শুনো, আৰু তাৰপৰা কান্দি যাওঁগৈ ঘৰলৈ। এনেকুৱা অৱস্থা হয় আৰু কিমান যে উৎপাত কৰি বগৰী খাওঁ, বহুত গালি খালো দেই। নাই আজি এজোপা পাইছো গৈ পেলাই, থেকেৰা গছ এজোপা নাইকিয়া হ'ল বুলি ভাবিছো, কিন্তু আজি দেখিলো যে থেকেৰা গছজোপাৰ এতিয়াও অস্তিত্বটো আছে। তাৰমানে মোক এখন অকণমানি জাকৈ সাজি দিছিলে, নাজানো যে জগাই পাব, সেইখনকে লৈ খুব যাওঁ আৰু।